বন্ধু বান্ধৱীসকল কেতিয়াবা যদি আপোনালোকৰ আধাৰ কাৰ্ডখন হেৰুৱাই যায় বা সেই আধাৰ কাৰ্ডখনৰ নম্বৰটো আপোনালোকৰ যদি মনত নাথাকে তেতিয়া আপোনালোকে কি কৰিব তো অতি সহজ পদ্ধতিৰে আপোনালোকে ঘৰত বহিয়ে সেই আধাৰ কাৰ্ডখনৰ নম্বৰটো উলাই ল'ব পাৰিব ডাউনলোডো কৰি ল'ব পাৰিব তাৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো আৰু এম আধাৰ এপ যেটো মোবাইলত গুগল প্লে ষ্টৰত আছে আৰু কাৰণে এপ ষ্টৰত যাইও আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ভিডিওটো স্কিপ নকৰাকৈ আগলৈ চাই যাওক মই দেখুৱাই যাম প্ৰসেছটো কেনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তাৰ কাৰণে আপোনালোকে এম আধাৰ এপটো খুলি ল'ব লাগিব এম আধাৰ এপটোত খুলি ইয়াতে ৰিট্ৰাইভ ইআইডি আৰু ইউআইডি আৰু এসআইডি বুলি লিখা আছে তাতে যাব লাগিব ইয়াতে আপোনাৰ নামটো লিখিব লাগিব মই ইয়াতে মোৰ নিজৰে নাম লিখি দিছো আপোনালোকক দেখুৱাবৰ কাৰণে নিজৰ সম্পূৰ্ণ নামটো লিখিব তাৰপিছত ইয়াতে মোবাইল নম্বৰটো দি দিব তলত তাৰপিছত কেপচা যি দিয়া থাকে চাৰিটা সংখ্যাৰ সেইটো দি দিব তাৰপিছত ৰিকুৱেষ্ট ওটিপি দি দিব ইয়াতে আপোনালোকে ওটিপিটো এন্টাৰ কৰিব লাগিব তাৰপিছত ভেৰিফাই কৰিব লাগিব ভেৰিফাই হৈ গৈছে আপোনালোকৰ মোবাইলত আধাৰ নম্বৰটো মেছেজত গুচি গৈছে ভিডিও যদি চাই ভাল লাগিছে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব ধন্যবাদ